দেশৰ বিভিন্ন ঠাইৰ লগতে মৰিয়নি নকছাৰীতো ধুমধামেৰে উদযাপন কৰিলে ৭৬তম গণৰাজ্য দিৱস। নকছাৰীত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে বিগত বছৰৰ দৰে নকছাৰী আদৰ্শ মহিলা সমিতিয়ে দেবেৰাপাৰ চাৰিআলিৰ দৈনিক বজাৰৰ সন্মুখত, পূব যোৰহাট ব্লক কংগ্ৰেছ কমিটিয়ে দেবেৰাপাৰ চাৰিআলি মেজিক ষ্টেণ্ডৰ সমীপত, নকছাৰী সমবায় সমিতিয়ে কাৰ্যালয়ৰ চৌহদত, মধ্য নকছাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়ত, বালিজান গাঁও পঞ্চায়তৰ কাৰ্যালয়ত, দেবেৰাপাৰ চাহ বাগিচাৰ ক্লাবৰ সন্মুখত আৰু আহমদিয়া দাৰুল কোৰাণ ইছলামিক বিদ্যালয়ে তেওঁলোকৰ বিদ্যালয়ত পতাকা উত্তোলন কৰি ৭৬তম গণৰাজ্য দিৱস পালন কৰে। নিজৰ নিজৰ ঠাইত গণৰাজ্যৰ বিষয়ে বক্তব্য ৰাখি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে। গণৰাজ্য দিৱস সম্পৰ্কত আদৰ্শ মহিলা সমিতিৰ সভাপতি মামণি হাজৰিকাই কিছু মন্তব্য আগবঢ়ায়। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। নমস্কাৰ সকলোলৈকে। আজি ৭৬তম গণৰাজ্য দিৱস আৰু সেই উপলক্ষে আমি সদৌ নকছাৰী আদৰ্শ মহিলা সমিতিৰ উদ্যোগত দেবেৰাপাৰা দৈনিক বজাৰ প্ৰাংগণত ধৰ্মস্থলীত সদৌ নকছাৰী মহিলা সমিতিৰ প্ৰত্যেকগৰাকী মহিলাসকলক আমন্ত্ৰণ জনাই আজি ব্ৰহ্মপুত্ৰ অনুষ্ঠানত ধৰ্মধ্বজা উত্তোলন কৰা হ'ল। আমাৰ এই কাৰ্যসূচীত পতাকা উত্তোলন কৰিবৰ কাৰণে নকছাৰী আদৰ্শ মহিলা সমিতিৰ সন্মানীয় উপদেষ্টা হেমচন্দ্ৰ বিষয় ডাঙৰীয়াই আমাক যথেষ্ট সহায় কৰিলে। তেখেতলৈ আমি এই সুযোগতে ধন্যবাদ আৰু কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। লগতে আমাৰ এই মহিলা সমিতিৰ যিসকল উপদেষ্টা সূৰ্য দাস ডাঙৰীয়া, চক্ৰসেন ডাঙৰীয়া, তেখেতসকললৈও আমি এই আপাহতে ধন্যবাদ আৰু কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। অনাগত সময়ত আমি এইসকল মহিলাক আমি প্ৰতিটো কাৰ্যসূচীতে সহযোগিতা কামনা কৰিছোঁ। যিসকল স্বনামধন্য ব্যক্তি আৰু সমাজত প্ৰতিষ্ঠিত দেশৰ হকে প্ৰাণ আহুতি দিয়া নাৰী, সেইসকলক এই মুহূৰ্তত আমি তেওঁলোকক আমি স্মৰণ কৰিছোঁ আৰু তেওঁলোকৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আদৰ্শ মহিলা সমিতিৰ প্ৰত্যেকগৰাকী নাৰীয়ে যাতে আমি সমাজৰ প্ৰতিটো কামত আগবাঢ়ি গৈ আমাক নিজকে আমি চিনাকি দিয়াৰ লগতে সমাজখনৰ দেশৰ কাৰণে প্ৰতিটো কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিব পাৰোঁ, আমি এই মুহূৰ্তত তাকে কামনা কৰিছোঁ আৰু সকলো নকছাৰীবাসী ৰাইজৰ আমাৰ আদৰ্শ মহিলা সমিতিৰ প্ৰতিটো কাৰ্যসূচীত আমি সহায় সহযোগিতা কামনা কৰিছোঁ।